হাই ফ্ৰেণ্ডছ, গণিত চাৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ অনুশীলন 3.6 1 নং প্ৰশ্নটো কৰিম। প্ৰশ্ন কি হয়, তলৰ সমীকৰণবোৰ সমাধান কৰা বুলি দিয়া আছে আৰু ইয়াত দুটা সমীকৰণ দিয়া আছে। ইয়াৰ আগৰ পাঠৰ প্ৰশ্নসমূহ ইয়াৰ আগৰ ভিডিঅ'ত কৰা আছে, তোমালোকে ডেছক্ৰিপশ্যনত চাব পাৰিবা। অনুশীলন 3.6ৰ প্ৰশ্নসমূহ ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত প্ৰায় আহি থাকে, গতিকে এই ভিডিঅ'টো ভালদৰে চাবা। ইয়াত সমীকৰণ দুটা কি দিয়া আছে, 1/2x প্লাছ 1/3y ইকুৱেল 2 আৰু 1/3x প্লাছ 1/2y ইকুৱেল 13/6। ইয়াত যেহেতু এই সমীকৰণ দুটা চালে আমি গম দেখিম ইয়াত কি আছে, ভগ্নাংশ হৈ আছে, গতিকে আমি কি কৰিব লাগিব, ইয়াত 1/x আৰু 1/y আছে, এই সমীকৰণতো 1/x আৰু 1/y আছে, গতিকে আমি 1/x ক u বুলি ধৰিম আৰু 1/y ক আমি v বুলি ধৰিম। যদি 1/x u আৰু 1/y ইকুৱেল v আমি বহুৱাম, তেতিয়া সমীকৰণ দুটা কি হ'ব, ইয়াত 1/x ৰ ঠাইত আমি কি লিখিম, u লিখিম। ইয়াৰ তলত যেহেতু 2 আছে, গতিকে u/2 হ'ল। ঠিক সেইদৰে 1/y কি হয়, v হয়। তলত যেহেতু 3 আছে, গতিকে v/3 হ'ল আৰু শেষত কি আছে, ইকুৱেল 2 আছে। আমি এই সমীকৰণটো মিলাই লিখিব লাগিব। কেনেকৈ লিখিম, আমি 2 আৰু 3ৰ লসাগু উলিয়াব লাগিব। লসাগু কি হ'ব, 2 আৰু 3ৰ 6 হ'ব, 6 লিখিলোঁ। 2ৰে 6ক 3 বাৰ যাব, গতিকে 3ৰ লগত u পূৰণ হৈ কি হ'ব, 3u হ'ব। 3u প্লাছ 3ৰে 6ক 2 বাৰ যাব, 2 আৰু v পূৰণ হ'লে 2v ইকুৱেল কিমান আছে, 2 আছে, 2 লিখিলোঁ। এতিয়া যদি আমি ক্ৰছ পূৰণ কৰোঁ, 6 আৰু 2 পূৰণ হ'ব, ওপৰত কি আছে, 3u প্লাছ 2v ইকুৱেল 2 6 গুণ 12, ইয়াক আমি 1 দিলোঁ, অৰ্থাৎ 1 নং সমীকৰণটো আমি বনালোঁ। এতিয়া দ্বিতীয় সমীকৰণটো কি আছে, 1/3x, ইয়াক আমি কি লিখিব লাগিব, 1/x মানে হ'ল u, গতিকে আৰু ইয়াত আমি লিখিম আৰু 1/x হ'ল u, গতিকে তলত কি আছে, 3 আছে, 3 আমি লিখিম, প্লাছ 1/2y অৰ্থাৎ v/ কি হ'ব, 2 হ'ব, ইকুৱেল কিমান, 13/6 হ'ব। এতিয়া ইয়াক আমি যদি লসাগু লওঁ, কি হ'ব, 3 আৰু 2ৰ লসাগু ল'লে 6 হ'ব, 6 লিখিলোঁ। 3ৰে 6 কিমান বাৰ, 2 বাৰ, গতিকে 2u হ'ল, প্লাছ 2ৰে 3ক 6 বাৰ, কিমান বাৰ, 3 বাৰ, 3 বাৰ গ'লে কিমান হ'ব, 3 আৰু v পূৰণ হ'লে 3v ইকুৱেল কিমান, 13/6। এতিয়া আমি ক্ৰছ পূৰণ কৰিব লাগে। ক্ৰছ পূৰণ কৰিলে কি হ'ব, 2u প্লাছ 3vৰ লগত 6 পূৰণ হ'ব, 2u আৰু 6 পূৰণ হ'লে 12u হ'ল, 12u প্লাছ 3v আৰু 6 পূৰণ হ'লে 18v ইকুৱেল 6 আৰু 13 পূৰণ কৰিম, কিমান হ'ব, 78 হ'ব, 78 লিখিলোঁ। ইয়াক আমি 2 দিব পাৰোঁ, 2 দিলোঁ, গতিকে আমি 1 আৰু 2 নং সমীকৰণ দুটা পালোঁ। সমীকৰণ দুটাক যদি আমি অপনয়ন পদ্ধতিৰে সমাধান কৰোঁ, তেতিয়া কি হ'ব, u বা vৰ মান একে বনাব লাগিব। ইয়াত uৰ লগত আছে 3, vৰ লগত আছে 2, ঠিক সেইদৰে ইয়াত আছে uৰ লগত 12 আৰু vৰ লগত 18। সমান কৰিবৰ কাৰণে আমি কি কৰিম, 1 নং সমীকৰণক যদি 4ৰে পূৰণ কৰোঁ, তেতিয়া 3 4 গুণ 12 হ'ব, 12u হ'ব, ইয়াতো 12u আছে, গতিকে আমি 1 নং সমীকৰণক 4ৰে পূৰণ কৰিম। 1 পূৰণ 4 কৰি 4ৰে পূৰণ কৰিলে কি হ'ব, 1 নং সমীকৰণটো 3u আৰু 4 হ'লে 12u হ'ল, 12u লিখিম, প্লাছ 2v আৰু 4 পূৰণ হ'লে 8v হ'ল, 8v লিখিলোঁ, আৰু শেষত কি আছে, 12ক 4ৰে পূৰণ কৰিলে 12 4 গুণ 48, ইয়াত দিলোঁ আমি 48, ইয়াক আমি এতিয়া 3 নম্বৰ দিলোঁ। এতিয়া 2 আৰু 3ৰ পৰা আমি চালে কি গম পাম, 12u আৰু 12u দুটাতে একে আছে, গতিকে আমি বিয়োগ কৰিব পাৰিম। এতিয়া আমি 2 নং সমীকৰণৰ পৰা 3 নং সমীকৰণটো বিয়োগ কৰিম। বিয়োগ কৰিলে আমি কিমান পাম, ইয়াত চোৱা, 12u আৰু 12u কেনচেল হ'ল, 18vৰ পৰা 8v মাইনাছ হ'লে 10v হ'ল, 10v ইকুৱেল 78ৰ পৰা 48 মাইনাছ হ'লে 30, ইয়াত দিলোঁ 30। এতেকে আমি ভিৰ মান উলিয়াব পাৰিম, v ইকুৱেল কিমান হ'ব, 30/10, 3 বাৰ যাব, গতিকে ভিৰ মান আমি 3 পালোঁ। এতিয়া v ইকুৱেল 3 আমি যিকোনো এটা সমীকৰণত বহুৱাই আমি uৰ মান উলিয়াব লাগিব। v ইকুৱেল 3 আমি যদি 1 নং সমীকৰণত পাতোঁ, তেতিয়া 1 নং সমীকৰণত পাতি পাওঁ। সমীকৰণত পাতিলে কি হ'ব, পাতি 1 নং সমীকৰণ কি আছে, 3u প্লাছ 2v, অৰ্থাৎ 3u প্লাছ 2v, 2 ইনটু ভিৰ ঠাইত আমি লিখিম 3 লিখিলোঁ, ইকুৱেল কিমান আছে, 12 দিলোঁ। এতিয়া 3u প্লাছ 2 3 গুণ 6 সমান 12। এতিয়া 3u
ইকুৱেল কিমান হ'ব 6 সিফালে গৈ মাইনাস হ'ব 12 মাইনাস 6 গতিকে 3u আমি কিমান পালো 6 পালো 12 ৰ পৰা 6 মাইনাস কৰিম মাইনাস কৰিলে কিমান হ'ব 6 হ'ব এতিয়া আমি u উলিয়াব পাৰিম u সমান কিমান হ'ব 3 ইয়াত পূৰণ হৈ আছে ইফালে গৈ হৰণ হ'ব হৰণ হলে কিমান হ'ব 3 2 6 গতিকে u ৰ মান আমি কিমান পালো 2 পালো u ইকুৱেল 2 আৰু v ইকুৱেল 3 পালো গতিকে আমি ইয়াত লিখিম ইয়াত u ইকুৱেল কিমান 2 আৰু b ইকুৱেল কিমান 3 পালো এতিয়া প্ৰথমতে আমি u ৰ মান আমি কি ধৰিছিলো 1/x মানে u ধৰিছিলো আৰু 1/y মানে b ধৰিছিলো গতিকে আমি কি লিখিব পাৰিম এতেকে 1/x ইকুৱেল 2 বুলি লিখিব পাৰিম আৰু b কি হয় 1/y হয় 1/y ইকুৱেল 3 বুলি দিব পাৰিম এতিয়া যদি আমি এক ক্ৰস পূৰণ কৰো তেতিয়া x আৰু 2 পূৰণ হলে 2x ইকুৱেল কিমান হ'ব 1 আছে 1 দিলো আৰু ঠিক সেইদৰে ইয়াত কি হ'ব y আৰু 3 পূৰণ হলে 3y ইকুৱেল 1 আছে 1 দিলো এতিয়া x ৰ মান আমি উলিয়াব পাৰিম x কি হ'ব ইয়াত 2 পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব কিমান হল হাফ হল আৰু ইয়াত y ৰ মান আমি কেনেকৈ উলিয়াম y ইকুৱেল ইয়াত 3 পূৰণ হৈ আছে ইফালে যদি লৈ যাও তেতিয়া কি হ'ব হৰণ হ'ব গতিকে x আৰু y ৰ মান আমি পালো হাফ আৰু 1/3 গতিকে এতেকে নিৰ্ণয় সমাধান দুটা আমি কি পালো সমাধান x ইকুৱেল হাফ পালো আৰু y ইকুৱেল কিমান পালো 1/3 পালো দ্বিতীয় সমীকৰণটো চোৱা 2/√x + 3/√y ইকুৱেল 2 4/√x - 9/√y ইকুৱেল -1 ইয়াত কি আছে ভগ্নাংশ হৈ আছে আৰু তলত ৰুট আছে গতিকে আমি কি কৰিব লাগিব আগৰ দৰে আমি ধৰিব লাগিব কি ধৰিম ধৰু 1/√x বুলি ধৰিব লাগিব যেহেতু ইয়াত √x আৰু √y হৈ আছে গতিকে 1/√x ইকুৱেল u বুলি ধৰিম আৰু 1/√y আমি v বুলি ধৰিম v ধৰিলে কি হ'ব এতেকে সমীকৰণ দুটা হ'ব সমীকৰণ দুটা কি হ'ব সমীকৰণ দুটা হ'ব সমীকৰণ আমি কেনেদৰে লিখিম 1/√x ৰ ঠাইত যদি u লিখো আৰু 1/√y ৰ ঠাইত আমি যদি v লিখো তেতিয়া কি হ'ব ইয়াত চোৱা ওপৰত 2 আছে আৰু 1/√x কি হয় u হয় গতিকে 2u আমি লিখিব পাৰিম 2u প্লাস ইয়াত কি হ'ব 3 আছে গতিকে 3 1/√y কি হ'ব v হ'ব 3v হল ইকুৱেল কিমান 2 আছে ইয়াক আমি 1 নম্বৰ সমীকৰণ দিলো এতিয়া দ্বিতীয় সমীকৰণত 4 আছে 4/√x গতিকে আমি কি লিখিম 4u মাইনাস আছে মাইনাস দিলো 9/√y কি হ'ব 9v হ'ব 9v ইকুৱেল কিমান আছে -1 আছে আমি -1 দিলো ইয়াক আমি দিলো 2 নম্বৰ এতিয়া আমি অপনয়ন পদ্ধতিৰে কৰিবৰ কাৰণে কি কৰিব লাগিব u বা v ৰ মান একে হ'ব লাগিব ইয়াত একে হোৱা নাই কি আছে ইয়াত 2u আছে ইয়াত আছে 4u গতিকে আমি কি কৰিম 1 নং সমীকৰণক যদি আমি 2 ৰে পূৰণ কৰো তেতিয়া কি হ'ব 2 2 4 হ'ব ইয়াত 4u হ'ব গতিকে কি কৰিম 1 পূৰণ 2 কৰি 1 নং সমীকৰণক 2 ৰে পূৰণ যদি কৰো তেতিয়া কি হ'ব পূৰণ কৰি ইয়াত হ'ব 4u প্লাস ইয়াত 2 ৰে পূৰণ কৰিলে হ'ব 6v ইকুৱেল 2 2 4 ইয়াক আমি দিলো 3 নম্বৰ এতিয়া 2 নং সমীকৰণৰ পৰা আমি 3 নং সমীকৰণ যদি বিয়োগ কৰো তেতিয়া কি হ'ব 2 বিয়োগ 3 কৰি 2 বিয়োগ 3 কৰি বিয়োগ কৰিলে কি হ'ব ইয়াত 4u আছে 4u ৰ পৰা 4u কি হ'ব মাইনাস হলে ক্যান্সেল হল 9v -9v ৰ পৰা প্লাস 6v হলে কি হ'ব আমি বিয়োগ কৰোতে কি চাব লাগিব তলত থকা ৰাখিটো চিনটো উলটা বুলি ভাবিলে হল ইয়াত -9 আছে ইয়াত +6 আছে আমি কি কৰিব লাগিব -6 বুলি ধৰিলে হল -9 আৰু -6 হলে -15 হ'ব -15v ইকুৱেল ইয়াত -1 আছে ইয়াত আছে 4 অৰ্থাৎ ইয়াতো যদি আমি উলটা চিন ধৰো তেতিয়া মাইনাস হ'ব -1 -4 হলে -5 হল এতিয়া দুয়োফালৰ মাইনাসটো আমি ক্যান্সেল কৰি দিম কি হ'ব ইকুৱেল 15v ইকুৱেল 5 হল এতিয়া আমি v ৰ মান উলিয়াব পাৰিম v ইকুৱেল কিমান হ'ব 15 ৰে 5ক হৰণ কৰিলে কিমান বাৰ যাব 5 ৰে আমি হৰণ কৰিম ইয়াক 1 বাৰ যাব ইয়াক যাব 3 বাৰ v ইকুৱেল 1/3 যদি 1 নং সমীকৰণ পাতো তেতিয়া কি হ'ব 1 নং সমীকৰণত আছে 2u + 3b অৰ্থাৎ v ইকুৱেল 1/3 1 নং সমীকৰণত পাতি 1 নং সমীকৰণত পাতি পাও পাতি 1 নং সমীকৰণ পাতিলে কি হ'ব ইয়াত আছে 2u আমি 2u লিখিম ইয়াত আমি লিখিম
2u প্লাছ 3v 3 ইনটু ভিৰ মান কিমান আছে 1/3 আছে আমি 1/3 লিখিম ইকুৱেল টু ইয়াত কি হ'ব 3 আৰু 3 কেনসেল হ'ল গতিকে 2u প্লাছ ইয়াত কিমান আছে অকল 1 থাকিল গতিকে 1 ইকুৱেল 2 হ'ল 1ক যদি আমি সমান চিহ্নৰ সিপালে লৈ যাওঁ তেতিয়া কি হ'ব ইয়াত প্লাছ 1 হৈ আছে সমান চিহ্নৰ সিপালে গলে মাইনাস হ'ব গতিকে আমি কি লিখিব পাৰিম ইয়াত আমি লিখিব পাৰিম 2u ইকুৱেল 2 মাইনাস 1 হ'ব এতিয়া 2u ইকুৱেল কিমান হ'ল 2 মাইনাস 1 হলে 1 হ'ল এতেকে u ইকুৱেল ইয়াত 2 পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব কিমান হ'ল হাফ হ'ল আমি v আৰু u ৰ মান পালো v ৰ মান পালো 1/3 আৰু u ৰ মান পালো 1/2 এতিয়া v আৰু u আমি কি ধৰিছিলো 1/√x ইকুৱেল u ধৰিছিলো আৰু 1/√y ইকুৱেল v ধৰিছিলো গতিকে আমি কি কৰিম এতেকে যেহেতু আমি ইয়াত u ইকুৱেল হাফ আৰু v ইকুৱেল কিমান হয় v ৰ মান আমি কিমান পালো 1/3 হয় 1/3 লিখিলো এতিয়া আমি u কি ধৰিছিলো 1/√x ইকুৱেল কিমান হ'ল হাফ আৰু v কি হয় 1/√y ইকুৱেল 1/3 এতিয়া ইয়াত দুটাত চোৱা ওপৰত দুটাতে কি আছে 1/√x আছে ইয়াত আছে 1/2 যদি 1 ওপৰৰ আমি কেনসেল কৰি দিও তেতিয়া কি থাকিব √x ৰ মান কিমান হ'ব 2 হ'ব গতিকে আমি কি কৰিব পাৰিম এতেকে √x ইকুৱেল 2 বুলি লিখিব পাৰিম যেহেতু ওপৰত দুটাতে 1 আছে গতিকে আৰু √y কি হ'ব √y ইকুৱেল 3 হ'ব এতেকে x ৰ মান কি হ'ব x ইকুৱেল ইয়াত চোৱা √x ৰ মান 2 হয় অৰ্থাৎ x কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত স্কয়াৰ কৰিব লাগিব গতিকে x আমি স্কয়াৰ কৰিলো ইয়াতো আমি স্কয়াৰ কৰিম 2 স্কয়াৰ অৰ্থাৎ আমি ডাইৰেক্টলি 4 লিখি দিব পাৰিম আৰু √y যদি 3 হয় তেতিয়া √y স্কয়াৰ কৰোতে কি হ'ব y হ'ব গতিকে y ইকুৱেল কিমান হ'ব 3 স্কয়াৰৰ সমান হ'ব অৰ্থাৎ 9 হ'ব আমি ইয়াত 3 স্কয়াৰ প্ৰথমতে লিখি তাৰ পিছৰ খাৰিত 9 লিখিব পাৰো বা ডাইৰেক্টলি আমি জানোই গতিকে এনে দৰে আমি লিখি দিব পাৰো গতিকে আমি 2 নম্বৰ প্ৰশ্নৰ এনসাৰ কিমান পালো x ইকুৱেল 4 পালো আৰু y ইকুৱেল 9 পালো 3 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত আছে 4/x + 3y ইকুৱেল 14 আৰু 3/x - 4y ইকুৱেল 23 এই সমীকৰণ দুটা চালে আমি গম পাম ইয়াত অকল x থকা ৰাখিহে ভগ্নাংশ হৈ আছে y থকা ৰাখি ভগ্নাংশ হোৱা নাই গতিকে আমি 1/x ক আমি u বুলি ধৰিব লাগিব আৰু y থকা ৰাখিক আমি নধৰিলে হ'ব গতিকে আমি কি কৰিম ধৰু 1/x ইকুৱেল u বুলি ধৰিলো আমি 1/y ধৰিব নালাগে কাৰণ ইয়াত অকল 3y হৈ আছে এতিয়া আমি কি কৰিম এতেকে সমীকৰণ দুটা হ'ব সমীকৰণ দুটা হ'ব সমীকৰণ দুটা কি হ'ব আমি 1/x ৰ ঠাইত যদি u ধৰো তেতিয়া 4/x হ'ব 4u ইয়াৰ পিছত আছে 3y আমি 3y লিখিম ইকুৱেল কিমান আছে 14 আছে 14 লিখি আমি এক দিলো 1 নম্বৰ এতিয়া দ্বিতীয় সমীকৰণ কি আছে 3/x ইয়াত কি হ'ব 3u হ'ব আগৰ দৰে মাইনাস আছে মাইনাস দিম 4y ইকুৱেল কিমান আছে 23 লিখিলো ইয়াক আমি দিলো 2 নম্বৰ এতিয়া অপোনেন্ট পদ্ধতিৰে যদি আমি কৰো তেতিয়া কি হ'ব ইয়াত u অথবা y ৰ মান একে ৰাখিব লাগিব দুটা সমীকৰণতে কিন্তু ইয়াত 3 আছে ইয়াত 4 আছে মিলা নাই ইয়াতো 4 আৰু 3 আছে গতিকে আমি কি কৰিম 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ থকা u অথবা y ৰ মান একে কৰিব লাগিব আমি কি কৰিম ইয়াক যদি আমি 3 ৰে পূৰণ কৰো 4 3 গুণ 12 হ'ব আৰু 2 নং সমীকৰণক যদি 4 ৰে পূৰণ কৰো 3 4 গুণ 12 হ'ব গতিকে আমি কি কৰিম 1 পূৰণ 3 কৰি 1 নং সমীকৰণক আমি 3 ৰে পূৰণ কৰিলে কি হ'ব 4u আছে 4 3 গুণ 12 12u হ'ল 12u লিখিলো প্লাস 3 গুণ 9 হলে কিমান হ'ব 9y ইকুৱেল 14 আছে 14 3 গুণ 42 হ'ল ইয়াত আমি দিলো 3 নম্বৰ এতিয়া 2 নং সমীকৰণক আমি পূৰণ কৰিম কিহেৰে 4 ৰে পূৰণ কৰিব লাগিব তেতিয়াহে 12u হ'ব গতিকে কৰি কিমান হ'ব 3u আছে ইয়াত 12u হ'ল 12u হ'ল
মাইনাস আছে মাইনাস দিলোঁ 4y যদি 4ৰে পূৰণ কৰোঁ কিমান হ'ব 16y হ'ব 23 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 92 হ'ব 92 দিলোঁ ইয়াত হ'ব 4 নম্বৰ এতিয়া আমি 3 নং সমীকৰণৰ পৰা 4 নং সমীকৰণটো বিয়োগ কৰিব পাৰিম বিয়োগ কৰিলে কি হ'ব 12u আৰু 12u কেনসেল হ'ল আমি ইয়াত লিখিম 3 - 4 কৰি কি হ'ব 12u আৰু 12u কেনসেল হ'ল ইয়াত 9y - 16y হলে কি হ'ব তলৰ চিনটো উলোটা বুলি ভাবা প্লাস বুলি ভাবিব লাগিব 9 ইয়াত আছে +9 ইয়াতো +16 হ'ল কিমান হ'ল 25 হ'ল 25y হ'ল ইকুৱেল আমি মাইনাস কৰি আছো 42 ৰ পৰা 92 মাইনাস কৰিলে কিমান হ'ব 50 হ'ব কিন্তু মাইনাসত হ'ব -50 এতেকে y ৰ মান আমি পাম y কি হ'ব 25 সিফালে গৈ হৰণ হ'ব -50 হৰণ 25 কিমান বাৰ যাব দুই বাৰ যাব কিন্তু যেহেতু মাইনাস আছে গতিকে -2 বুলি আমি লিখিম আমি y ৰ মান পালো y = -2 এতিয়া y = -2 আমি যিকোনো এটা সমীকৰণ পাতিম y = -2 যদি আমি 1 নং সমীকৰণত পাতি দিও তেতিয়া কি হ'ব 1 নং সমীকৰণত পাতি পাওঁ 1 নং সমীকৰণ পাতিলে কি হ'ব ইয়াত আছে 4u আমি লিখিম 4u + 3y 3y ঠাইত আমি লিখিম 3 * y হ'ল -2 ইকুৱেল কিমান হ'ব 14 এতিয়া 4u ইয়াত কি হ'ব 3 আৰু 2 পূৰণ কৰোঁতে 6 হ'ব কিন্তু মাইনাস আছে গতিকে -6 হ'ব ইকুৱেল 14 এতিয়া -6ক আমি সমান চিহ্নৰ সিফালে লৈ যাম 4u ইকুৱেল কিমান হ'ল 14 + 6 14 আৰু 6 কিমান হ'ব 20 হ'ব 4u ইকুৱেল 20 হ'ব আমি ইফালে লিখিম ইয়াত চোৱা 4u ইকুৱেল কিমান হ'ল 20 ইয়াত আমি লিখিম 20 এতিয়া u কিমান হ'ল u ইকুৱেল 20/4 4ৰে 20 কিমান বাৰ যাব 5 বাৰ যাব গতিকে আমি u ৰ মান কিমান পালো 5 পালো আমি আগতে y ৰ মান পালো y কিমান হয় -2 পাইছো আৰু এতিয়া u পাইছো কিমান 5 কিন্তু আমি u কি ধৰিছিলো 1/x মানে u হয় গতিকে এতেকে 1/x কিমান হ'ল 5 হ'ল এতিয়া x ৰ মান আমি উলিয়াব লাগিব x কেনেকৈ উলিয়াম x আৰু 5 পূৰণ হ'ব অৰ্থাৎ ক্ৰছ পূৰণ কৰিলে 5x ইকুৱেল ওপৰত অকল 1 আছে গতিকে 1 লিখিলো এতিয়া আমি কি কৰিম x ৰ মান উলিয়াম x কিমান হ'ব ইয়াত 5 পূৰণ হৈ আছে ইয়াত আহিলে হৰণ হ'ব x কিমান হ'ল 1/5 হ'ল আৰু y কিমান হ'ল -2 গতিকে আমি কি কৰিব পাৰিম এতেকে নিৰ্ণয় সমাধান কিমান হ'ল x = 1/5 আৰু y = কিমান হ'ল y = -2 আমি x আৰু y ৰ মান পালো 4 নং প্ৰশ্নটো চোৱা ইয়াত আছে 5/x - 1 + 1/y - 2 আৰু ইফালে আছে 6/x - 1 আৰু ইয়াত আছে 3/y - 2 ইয়াত সমীকৰণ দুটা চালে আমি গম পাম ইয়াৰ হৰত x - 1 আছে ইয়াতো x - 1 আছে ইয়াত y - 2 আছে ইয়াতো y - 2 আছে গতিকে আমি কি কৰিব লাগিব আমি যেটো ধৰিছিলো আগতে u আৰু v বুলি ইয়াত 1/x - 1ক আমি u বুলি ধৰিম আৰু 1/y - 2ক আমি v বুলি ধৰিব লাগিব আৰু এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় কাৰণ 2019 চনত পৰীক্ষাত আহিছে মেট্ৰিক পৰীক্ষাত আৰু 2017 চনতো আহিছে দুবাৰ এই প্ৰশ্নটো আহিছে গতিকে ভালদৰে চোৱা ইয়াত আমি কি কৰিব লাগিব ধৰো আমি কি ধৰিব লাগিব 1/x - 1 ইকুৱেল u বুলি ধৰিম আৰু 1/y - 2 হৰত যেটো y - 2 আছে গতিকে y - 2ক আমি কি বুলি ধৰিম v বুলি ধৰিম এতিয়া সমীকৰণ দুটা হ'ব সমীকৰণ দুটা কি হ'ব আমি 1/x - 1ৰ ঠাইত u লিখিম আৰু 1/y - 2ৰ ঠাইত আমি v বুলি লিখিব লাগিব এতিয়া ইয়াত চোৱা 5 আছে ওপৰত গতিকে আমি 5u বুলি লিখিব পাৰিম 5u লিখিলো এতিয়া প্লাস আছে প্লাস দিম ইয়াত 1 আছে 1/y - 2 আমি কি ধৰিছো v ধৰিছো গতিকে আমি ইয়াত লিখিম v ইকুৱেল কিমান আছে 2 আছে 2 দিলো ইয়াত আমি দিম 1 নম্বৰ এতিয়া দ্বিতীয় সমীকৰণ চোৱা ইয়াত আছে ওপৰত 6 গতিকে 6u লিখিম
মাইনাছ আছে মাইনাছ দিলোঁ ইয়াত আছে 3 গতিকে 3v ইকুৱেল কিমান আছে শেষত আছে 1 ইয়াত দিলোঁ 1 আমি নম্বৰ দিম 2 আমি 1 আৰু 2 সমীকৰণ দুটা পালোঁ এতিয়া আমি কি চাব লাগিব ইয়াত u আৰু v যিকোনো এটাৰ মান সমান কৰিব লাগিব ইয়াত 5 ইয়াত 6 আছে সমান কৰিবলৈ আমাৰ অলপ অসুবিধা হয় কিন্তু যদি v ৰ মান চাওঁ তেতিয়া ইয়াত 3 আছে ইয়াত 1 আছে গতিকে ইয়াক যদি আমি 3 ৰে পূৰণ কৰোঁ তেতিয়া 3v হ'ব ইয়াতো 3v আছে গতিকে আমি 1 নং সমীকৰণ কি কৰিম 3 ৰে পূৰণ কৰিম 1 পূৰণ 3 কৰি 1 নং সমীকৰণ 3 ৰে পূৰণ কৰিলে কি হ'ব ইয়াত হ'ব 15 u হ'ব প্লাস 3v ইকুৱেল কিমান হ'ব 2 ৰ লগত 3 পূৰণ কৰিলে 6 হ'ব ইয়াত দিলো 6 ইয়াত হল 3 নম্বৰ এতিয়া 2 আৰু 3 ৰ পৰা আমি যোগ বা বিয়োগ কৰি আমি কি কৰিব লাগিব v ৰ মান নাইকিয়া কৰিব লাগিব কিন্তু ইয়াত আমি চাব লাগিব যোগ বিয়োগ কৰাৰ আগতে ইয়াত আছে -3 ইয়াত আছে +3 যদি আমি বিয়োগ কৰো তেতিয়া ই ক্যান্সেল নহব আমি কি কৰিব লাগিব যোগ কৰিব লাগিব যেহেতু আগৰ চিনটো সাইনটো কি আছে উল্টা আছে এটাত মাইনাস আছে এটাত প্লাস আছে গতিকে আমি কি কৰিম 2 + 3 কৰি যদি যোগ কৰো তেতিয়াহে ক্যান্সেল হ'ব গতিকে যোগ কৰিলে কি হ'ব ইয়াত আছে 6u আৰু 15u হলে 21u ইয়াত -3b + 3b দুটা ক্যান্সেল হল ইকুৱেল 1 আৰু 6 কি হ'ব যোগ কৰিছো গতিকে 7 হল 7 লিখিলো এতিয়া আমি u ৰ মান উলিয়াব পাৰিম u ইকুৱেল কি হ'ব ওপৰত 7 হল হৰণ কৰিম 21 ৰে কিমান হ'ব যদি আমি খাতেৰে হৰণ কৰো ইয়াত একবাৰ যাব 21ক যাব 3 বাৰ গতিকে u ৰ মান আমি কিমান পালো 1/3 পালো এতিয়া u ৰ মানৰ পৰা আমি v ৰ মান উলিয়াব লাগিব u ইকুৱেল 1/3 আমি যিকোনো এটা সমীকৰণত পাতিম যদি আমি একত পাতো তেতিয়া 1 নং সমীকৰণত পাতি পাওঁ কি পাওঁ আমি ইয়াত আছে 5u + v 5u অৰ্থাৎ 1/3 + v ইকুৱেল কিমান হয় 2 এতিয়া 5 * 1 কিমান হ'ব 5 আৰু তলত আছে 3 + v ইকুৱেল কিমান 2 এতিয়া আমি 5/3 কে আমি সমান চিনৰ খিপাল লৈ যাম ইয়াত থাকিব v ইকুৱেল কিমান হ'ব ইয়াত 2 আছে 5/3 কি হ'ব মাইনাস হ'ব যেহেতু ইয়াত প্লাস আছে ইয়াত আমি লিখিম 5/3 এতিয়া আমি মাইনাস কৰিব লাগিব মাইনাস কেনে কৰিম v ইকুৱেল ইয়াত যেহেতু হৰ 3 আছে আমি 3 লিখিম 3 আৰু 2 পূৰণ কৰিতে কি হ'ব 6 হ'ব ইয়াত 6 লিখিম -5 আছে -5 দিলো গতিকে ইয়াত তলত 3 ৰ 3 হল ওপৰত 6 -5 কিমান হ'ব 1 হ'ব 1 দিলো গতিকে v ৰ মান আমি কিমান পালো 1/3 আৰু u ৰ মান কিমান পাইছিলো 1/3 অৰ্থাৎ একে পালো এতিয়া u আৰু v আমি কি ধৰিছিলো 1/x - 1ক আমি u বুলি ধৰিছিলো আৰু 1/y - 2ক আমি v বুলি ধৰিছিলো আমি ইয়াত কি লিখিম ইয়াত আমি কি পালো u ইকুৱেল কিমান পাইছো 1/3 আৰু v ইকুৱেল কিমান পালো 1/3 দিওটা 1/3 পাইছো গতিকে আমি কি লিখিব পাৰিম u ঠাইত আমি লিখিম এতিয়া 1/x - 1 কাৰণ আগতে আমি 1/x - 1 ইকুৱেল u বুলি ধৰিছিলো ইকুৱেল কিমান হল 1/3 হল আৰু v আমি কি ধৰিছিলো 1/y - 2 1/y - 2 ইকুৱেল কিমান হ'ব 1/3 দুটা 1/3 হল এতিয়া আমি ক্ৰস পূৰণ কৰিম ক্ৰস পূৰণ কৰিলে কি হ'ব x - 1 ৰ লগত 1 পূৰণ হ'ব 1 পূৰণ হলে x - 1 হ'ব ইফালে 1 আৰু 3 পূৰণ হলে 3 হল আৰু ইয়াতো ক্ৰস পূৰণ কৰিম y - 2 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব y - 2 হ'ব আৰু 1 আৰু 3 পূৰণ কৰিলে 3 হল এতিয়া -1ক আমি সমান চিনৰ খিপাল লৈ যাম x ইকুৱেল কি হ'ব ইয়াত মাইনাস আছে ইফালে গলে প্লাস হ'ব প্লাস লিলো আৰু ইয়াত কি হ'ব ইয়াত y ইকুৱেল -2 কি হ'ব সমান চিনৰ খিপালে গলে প্লাস হ'ব +2 দিলো এতিয়া x ৰ মান আমি পালো x ইকুৱেল কিমান পালো 3 + 1 4 হল আৰু y ৰ মান কিমান পালো 3 + 2 হলে 5 হল গতিকে x আৰু y ৰ মান আমি পালো গতিকে আমি লিখিব পাৰিম এতেকে নিৰ্ণয় সমাধান দুটা কি পালো x ইকুৱেল আমি 4 পালো আৰু y ৰ মান কিমান পালো 5 পালো y ইকুৱেল 5
আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদি ইয়াত কিবা অসুবিধা পাইছা তেতিয়াহ'লে কমেণ্ট কৰি সুধিবা। থেংক ইউ।